मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 জয় হিন্দ বন্দে মাতরম বন্দে মাতরম এইজন দীনবন্ধু হাজৰিকা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী যোদ্ধা ব্ৰিটিছৰ হাতৰ পৰা অহিংস আন্দোলন কৰি দেশক উদ্ধাৰ কৰিলে ঠিকেই কিন্তু আজিও ৰজাঘৰৰ পৰা উপযুক্ত সন্মান স্বীকৃতি নাপালে স্বাধীনতাৰ ইমান বছৰ পিছতো তেওঁ আজিও উপেক্ষিত দেখিছানে বাহিৰত কেনেকৈ ৰ'দডাল খাও খাওকে ওলাইছে এনেকৈ হ'লে কিন্তু মোৰ স্কিনটো সানবাৰ্ণ হৈ যাব দেই আৰু শুনিছা নহয় আজি এই মাটিবাৰীৰ লেঠাটো একেবাৰে মাৰি আহিব লাগিব এয়া ৰাজলক্ষ্মী দীনবন্ধু হাজৰিকাৰ বোৱাৰী নামতহে লক্ষ্মী কিন্তু লক্ষ্মী বোৱাৰীৰ এটা গুণো তেওঁৰ গাত নাই পৰজীৱী প্ৰাণীৰ প্ৰকৃত উদাহৰণ হ'ল এইয়া হেৰা হ'ব দিয়া তুমি সেই বিষয়ে একো চিন্তা কৰিব নালাগে আজি যেনেকৈ নহওক মাটিবাৰীৰ লেঠাটো মাৰিবই লাগিব এইজন হৈছে দীনবন্ধু হাজৰিকাৰ একমাত্ৰ পুত্ৰ বিজয় নামটো বিজয় হলে কি হ'ব জীৱনত কিন্তু সদায় পৰাজয়ে হৈ আহিছে মানুহক কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰি থকা বুলি কয় যদিও প্ৰকৃততে আজিৰ দিনটোতে বৰদেউতাই নিজৰ পত্নীক হেৰুৱাইছিল বাপু বৰদেউতাৰ মনত আজিৰ দিনটো যিমান সুখৰ দিন সিমানেই দুখৰ দিন তুমি তেওঁক আশীৰ্বাদ কৰবা বাপু তেওঁ যাতে মনত শক্তি পায় এইজন হৈছে প্ৰহ্লাদ এতিয়া এই প্ৰহ্লাদেই দীনবন্ধু হাজৰিকাৰ কণাৰ লাখুটি প্ৰহ্লাদো এতিয়া বাপুৰ আদৰ্শেৰে আদৰ্শিত দীনবন্ধুৰ দৰে প্ৰহ্লাদেও গান্ধীৰ ফটোত সেৱা নকৰাকে দিনটো আৰম্ভ নকৰে হেৰা নহলে মই এতিয়া নাযাওঁ দিয়াহে তোমাক এনে অৱস্থাত এৰি যাব মন যোৱা নাই যদি তোমাৰ কিবা এটা হয় হেৰি তেনেকৈ নকব দেখক এতিয়া আপোনাৰ প্ৰয়োজন যাওক মোৰ একো নহয় আমাৰ আহিবলগীয়া সন্তানটিয়ে ডাঙৰ হৈ আপোনাৰ আদৰ্শ ল'ব লাগিব আপোনাৰ সাহসৰ কথা এটা শুনাব লাগিব যাওক আপুনি একো নহয় মোৰ এনেকৈ হ'লে কিন্তু মই এখন ঘৰত থাকিব নোৱাৰো আহা তুমি ৰবাচোন আৰু আপুনি কিহৰ দেউতাকে নিজৰ ল'ৰাটোৰ চাকৰিৰ কাৰণে আপুনি পইচা দিব নোৱাৰে কিহৰ অভাৱ আপোনাৰ অভাৱ মোৰ নহয় বোৱাৰী অভাৱ তোমালোকৰ চিন্তা টকা দি চাকৰি কিয় ল'ব লাগে তাৰ নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস নাই বিশ্বাস আছে বিতাই কিন্তু আজিকালি টকা নিদিলে একো নহয় এওঁৰ দেউতাকে ডাঙৰ অফিচাৰ এজনৰ লগত কথা পাতিছে এতিয়া টকা দিব পাৰিলে চাকৰিটো ফিটিং লাজ লাগিব লাগিছিল তোৰ মই গান্ধীজীৰ আদৰ্শৰে জীয়াই থকা মানুহ ঘুষ দি চাকৰি লোৱাৰ কথা কোৱা আগতে 10 বাৰ ভাবিব লাগিছিল আৰু বোৱাৰী কৈ দিবা দেউতাৰক মোৰ ল'ৰাৰ মূৰত যি টি কথা সোমোৱাই দি তাক যাতে বিপথে পৰিচালিত নকৰে তেওঁ মোৰ বিয়ৈ হৈয়ে থাকক হেৰা ইমানৰ পিছতো যদি তুমি এইখন ঘৰত থাকিব বিচৰা থাকিব পাৰা মোৰ কাৰণে ইয়াত থকা সম্ভৱ নহয় আৰু মোৰ দেউতাই যিখিনি কথা চিন্তা কৰিছে সেইখিনি কথা তোমাৰ দেউতাৰে চিন্তা কৰিব লাগিছিল পিতাই তই মোৰ ভাগৰ সম্পত্তিখিনি দি দে
তাৰে মই যি পাৰোঁ কিবা এটা ব্যৱস্থা কৰি ল'ম। সম্পত্তি? তই এইবোৰ কি কৈছ? এই সকলোবোৰতো তোৰেই। কিন্তু এটা কথা মনত ৰাখিবি, মোৰ আদৰ্শক তই কেতিয়াও উপলুঙা কৰিব নোৱাৰিবি। হেৰা শুনিলা নহয় তোমাৰ দেউতাৰে কি ক'লে? এতিয়া সিদ্ধান্ত তোমাৰ নিজৰ। তুমি তোমাৰ দেউতাৰ আৰু ফুপুলা আদৰ্শত জীয়াই থাকিবা নে মোৰ পাপাৰ লগত গৈ নিজৰ জীৱনটো গঢ়িবা? হেৰা, এই কিয় পঠাইছিলা মোক দেশৰ বাবে? তোমাৰ ল'ৰাই এইবোৰ ভাল নাপায় জানা। তাৰ বাবে হেনো এইবোৰ মূল্যহীন। আজি তোমাৰ বছৰেকীয়া মৃত্যু তিথিটো তাক মাতি আনিবলগীয়া হৈছে। তাৰ হেনো সময়ে নাই। সি আজিকালি বৰ ডাঙৰ মানুহ হল। হেত তেৰি, এই ইমাহা কলৰ মাজত কোনডাল কল বাগাটো ইতা? এই দেউতো সময়ত নাহে। ফোন করলো, ফোন করতে কয় বোলে ক'ৰবাত গাড়ীৰ পূজা কৰবা গেছি। আৰে শ্ৰাদ্ধ আগতে কৰবা লাগে না গাড়ীৰ পূজা আগতে কৰবা লাগে? মুঠতে এই মানুহটোৰ লগত নহ'ব আৰু। এতিয়া কোনডাল কল কাটো, কাটাৰ পাছত ক'ব যে ইডাল কল নহয়, সিডাল কলহে লাগছিল। হেই এনেকৈ আৰু হয় না? আৰু আজিৰ এই বিশেষ দিনটো এই ক'ত ভাৰতৰ স্বাধীনতা দিৱস, আজিৰ এই স্বাধীনতা দিৱসৰ দিনাই এই আমাৰ বৰদেউতাৰ এই বৰমা ঢুকে থাকিল না। তেৰিকা আজি শ্ৰাদ্ধ খলাই পাতো না আকৌতে দেশৰ স্বাধীনতা পতাকা উত্তোলনে কৰিব লাগে? এই মুঠতে নহৈছে আৰু। এই ইডালে কাটি দিওঁতে যি হয় হ'ব, দেউ যি কয় ক'ব। সি পহলাদটো নথকা হলে মই কেনেকৈ চলিলোহেঁতেন। এতিয়া সিয়েই মোৰ কণাৰ লাখতি। সি তোমাক নেদেখিলেও তোমাৰ প্ৰতি যি শ্ৰদ্ধা, তাৰ তিল মানুহ যদি আমাৰ পুত্ৰৰ। দাদা আহি পালা? আহিলোঁ। ঘৰৰ পৰিৱেশ কেনেকুৱা? ভালে আছে দিয়ক। অলপ সোনকালে আহিব লাগছিল। কিয় ইয়াত কিবা সম্বৰ্ধনাৰ আয়োজন কৰিছে নেকি? নহয় দিয়কচোন। Wow, mommy, this is cow. জোনাক জোনাক সেইফালে নাযাবাচোন, লেতেৰা সেইবোৰ। হ'ব হ'ব হ'ব, একো নহয় একো নহয়। সৰু চলি অলপমানেহে আৰু গৰু দেখি দাওছে। পুৰোহিত আহি পালে নে নাই? দাদা পুৰোহিতে আহি পোৱা নাই দেখিছে না? কীৰ্তনৰ পৰা ফোন কৰি আছো, ৰাতিপুৱাৰ পৰা ইমান বিজাল দি আছে সি। যি কৰ সোনকালে কৰ, মোৰ কিন্তু ৰৈ থাকিবলৈ সময় নাই। ঐ কি চলিয়ে বৰদেউতাৰো? বৰেকটোৱে ক'ব বস্তু যোগাৰ কৰি থবা, পুতেকটোৱে আহি পাই এই হাহাকাৰ। হে ভগৱান, আজি তুমিয়ে বাচলি বাচো আৰু। ডাঙৰ হৈছা। চাহ লৈ আহিছিলো, খালি চাহ। পহলাদ দেউ আহিছেনে বাৰু? আহি পাব ইয়াৰ, ফোন কৰিছে। আপুনি এই চাহখিনি খাই লওকচোন। খোৱাৰ পৰা কথা নাই। এটা কাম কৰিবি বুজিছ, দেউ আহিলে দেউক কাম কাজ বিলাকত অলপ সহায় কৰি দিবি। হ'ব হ'ব, আপুনি চিন্তাই কৰবা নালাগে। দাদা চাহ লওক। চাহ লওক, খালি চাহ দিলো। জনা এই তোমাৰ গাখীৰখিনি লচোন, খাই দিয়া, গৰুৰ গাখীৰ। Thank you, uncle. হ'ব হ'ব হ'ব। Uncle, আজি বাহিৰৰ নেশ্যনেল ফ্লেগ কিয় লগাইছা? আজি দেখোন আমাৰ ভাৰতৰ স্বাধীনতা দিৱস। স্বাধীনতা দিৱস? প্ৰহ্লাদ তই যে মানে সি বুজি পায় নেকি স্বাধীনতা মানে কি? বেটা, টুডে আৱাৰ ইণ্ডিপেণ্ডেন্স ডে, ইউ নো বেটা? Yes, mommy. জনাক তুমি এটা কথা জানা না?
তোমাৰ আতা আও মানে ককা হে আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু আছিল কত ব্ৰিটিছক খেদ হ'ব তই লেকচাৰ দিব নালাগে যা বাহিৰৰ কামখিনি চাই দেগৈ হ'ব দিয়ক জোনাক তুমি প্ৰহ্লাদ আংকলৰ লগত যোৱা অলপ বাহিৰত নালাগে সি থাককচোন ইয়াতে এটা কাম কৰ তই ওলাগৈ মানে শ্ৰাদ্ধত বহিব লাগিব নহয় সাজু হগৈ যা জোনাক তুমি যোৱা প্ৰহ্লাদ চাবি ই ওলাই গৈছে বিদায় তোৰ লগত মোৰ এটা দৰকাৰী কথা আছিল দৰকাৰী কথা কচোন বাৰু কি ক'ত মূল্য লাগে আৰু ঐ বিষ্ণু ভক্ত ক'তে বাপ্পাও খা খবৰ নাই তেতিয়াৰ পৰা আহি বহি আছো চাহ কাপ দিব লাগে বুলি খবৰ নাই কণ্ঠ শুকাই গৈছে গোটাই হেল্ল' হয় দিয়ক মই পৰশুৰাম পূজাৰী কওকচোন বাৰু কি কৈছে গৃহপ্ৰৱেশ হ'ব মই পঞ্জিকাত চাই তাৰিখটো কৈ দিব পাৰিম কি আজি আজি মানে মই শ্ৰাদ্ধখানাত আছিলো হ'ব দিয়ক 2 ঘণ্টামান পিছত যাই কৈ দিম কথা নাই দিয়ক হ'ব হ'ব দিয়ক ঠিক আছে দিয়ক মই ফোন কৰিম দিয়ক কি হ'ল কি কেনেহেন মানুহে আপুনি কি কেনেহেন মানুহে আহিছে দেৰিকে আহিলে ফোনত ব্যস্ত হৈছে কামত ধৰক মই কিবা সেই গাৰ্লফ্ৰেণ্ডৰ লগত ফোনত ব্যস্ত হৈ থকা বুলি ভাবা নেকি হা এটা কামৰ ফোন এখন কৰি আৰু গৃহপ্ৰৱেশৰ কথা আছে বুজিছা দিয়ক হ'ব দিয়ক কথা কম কাম আগে কৰক এই দাদাহঁত দেৰি হৈছে যাব লাগে তাহোন দেৰি হৈছে যাব লাগে সেইটো চিন্তা কৰিছা তেতিয়াৰ পৰা আহি এটা কামত লাগি আছো চাহ কাপ দিছা যা এই গাখীৰ দিয়া চাহ কাপ লৈ থক থৈকা কৰি হ'ব দিয়ক আৰু এই গল্লা এটা দিবি দেই গল্লা এটা দিবি হ'ব দিয়ক দেৰি আৰু এই কলপাতখিনি আৰু দমাখিনি আনি দি চব আনি দিম চিন্তা কৰিব লগা নাই খালি খাওয়াত ধান্দা আহিব দেৰিকে খাওয়াত ধান্দা কি কয় বাপ্পা চাহ কাপ দিব লাগিলেও মৰিবা খোজে গাৰ মাংস কাটি দিয়া আনবাই কি হ'ব পিতাই এওঁৰ দেউতাকে এইবাৰ ইলেকশ্যন খেলিব গতিকে আমি ভাবিছিলো তই এওঁৰ দেউতাকৰ হৈ অলপমান ইলেকশ্যনৰ সময়ত প্ৰচাৰ কৰি দিবি তই যিহেতু এগৰাকী মুক্তি যুঁজাৰু আৰু লগতে সমাজ সেৱক এই অঞ্চলৰ মানুহখিনিয়ে তোকতো ভালকৈ চিনি পায় আৰু এওঁৰ দেউতাক যদি ইলেকশ্যনত জিকে তোক তেখেতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মুক্তি যুঁজাৰু হিচাপে ঘোষণা কৰিব তাৰ মানে তই মোক মোৰ আদৰ্শক কিনিব আহিছ পিতাই তই তেনেকৈ কিয় ভাবিছ এওঁৰ দেউতাকে আমাৰ কাৰণে কিমান কি কৰিছে গতিকে আমি এইখিনি কাম কৰি দিব নোৱাৰিম নে আৰু দেউতা আমাৰ নামঘৰৰ ওচৰৰ মাটিখিনি যে আছে তাতে পাপাই এখন ফাৰ্ম হাউচ খুলিব বিচাৰিছে আপুনি যদি মাটিখিনি দিয়ে আচৰিত লাগিছে কথাবোৰ শুনি যিবোৰ নীতি আদৰ্শক ভৰিৰে মোহাৰি এইখন ঘৰৰ পৰা ওলাই গৈছিলি আজি সেই নীতি আদৰ্শক শহুৰৰ ওচৰত বন্ধকত ৰাখিব খুজিছ পিতাই তই এইবোৰ কি কৈছ শুন সেই নামঘৰৰ কাষৰ মাটিডৰা মাহাৰৰ নামত শিশু উদ্যান খুলিবলৈ মই কেতিয়াবাই ৰাইজৰ ওচৰত দান কৰিছো আৰু কোনোবা সেই ভণ্ড সমাজসেৱক ঘোষখোৰক সেই মাটিডোখৰত মই ফাৰ্ম হাউচ খুলিবলৈ দি মাটিডোখৰ কলুষিত কৰিব নোৱাৰো আহা দেউতা আপুনি কথাষাৰ বুজা নাই আপোনাৰ আদৰ্শৰে আজিকালি সমাজ নচলে সমাজ কেনেকৈ চলে সেয়া মই তোমাৰ পৰা শিকিব লাগিব বুলি মই নাভাবো বোৱাৰী আৰু তয়ো শুন তোৰ শহুৰৰ চৰকাৰী স্বীকৃতিৰ আশাত মই জীয়াই থকা নাই মই মহামানৱ মহাত্মাৰ আদৰ্শৰে জীয়াই আছো আৰু জীয়াই থাকিম পিতাই তোৰ সেই পুৰণি কলীয়া আদৰ্শৰে আজিকালি দেশ নচলে কি পালি হা ইমান দিনে দেশৰ কাৰণে যুদ্ধ কৰি তই কি পালি গান্ধীজীৰ আদৰ্শ আজিকালি মানুহে জেপত বা মানিবেগত লৈ ঘূৰি ফুৰে গান্ধীজীৰ ফটো যদি নোট কেইখনত নাথাকিল হৈ তেনেহলে এইখন সমাজে গান্ধীজীক কেতিয়াবাই পাহৰি গ'লহেঁতেন হেৰা এইবোৰ কৈ থাকি আৰু লাভ নাই দলিলখন উলিয়াই দিয়া আৰু আপুনি দলিলখনত চহীটো কৰি দিয়ক এনেওতো আপুনি বেছি দিন জীয়াই নাথাকে আপোনাৰ পুত্ৰৰ প্ৰতি থকা দায়িত্ব পালন কৰক দায়িত্ব মই মোৰ ল'ৰাক পঢ়াই শুনাই শিক্ষিত কৰি মই মোৰ দায়িত্ব পালন কৰিছো বোৱাৰী
কিন্তু আপোনাৰ পুত্ৰই মোৰ পাপাৰ জহতহে চাকৰিটো পাইছে। এতিয়া পাপাই আমাৰ পৰা কিবা এটা বিচাৰিছে, সেইটো দিয়াটো আমাৰ দায়িত্ব। মই মোৰ ল'ৰাক তোমাৰ দেউতাৰৰ ওচৰত ভিক্ষা খুজিবলৈ পঠোৱা নাছিলো বোৱাৰী। তেতিয়াও মই মোৰ আদৰ্শৰ পৰা আঁতৰি অহা নাছিলো, আৰু এতিয়াও মই মোৰ আদৰ্শৰ পৰা আঁতৰি নাহো। পিতাই, তোক মই ভালে ভালে কৈছো, তই নামঘৰৰ ওচৰৰ মাটিডৰা আমাৰ নামত লিখি দে, নহ'লে এই আজিৰ দিনটোতে খুৰীটো মাৰা গৈছে। সেইকাৰণে খুৰাৰ মনত বৰ দুখ। কি হ'ব, উপায়তো নাই আৰু। বিধিৰ বিধান কোনে খন্দাব পাৰে আৰু। তাতে হ'ল এই এটাই পুতাক, সেই পুতাকটো সেই তীৰটোক লগত লৈ পেলাই ইয়াতে ঘৰত নাখে। কথা পাছত কলো, কাম আৰম্ভ কৰিব হৈছে না নাই? হাহাকাৰ হৈছে, দক 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 দক। কি হৈছে? ঘৰত দেখোন লংকা কান্দো। সিগিলা কৈ লাভ নাই, সিগিলা কৈ লাভ নাই। আপুনি কৰিব পৰা হৈছে না নাই? কোনোবা এটাক মাতবা লাগে চান্তত। সোনকাল কৰক মানে কৰিব পৰা হৈছে। দে মাত কোনোবা এটা, সোনকালে কৰো। কি ক? কাক মাতবা দা? মই মাতবা নোৱাৰো, মই গেলো দেও যি কৰে। বিষ্ণু ভক্ত কি কয়? কি হব হে? কোনো যদি শ্ৰাদ্ধত নবহে মই কাক লৈ শ্ৰাদ্ধ কাম কৰিম? এ প্ৰভু, আজি মই এতিয়া দক্ষিণাটোও মাৰা যাব নেকি? গৃহ প্ৰৱেশতে যোৱা ভাল আছিল নেকি? দোকান কেঞ্চেলো কৰিলো, এতিয়া এখনো যদি নহয় মোৰ বৰ দিগদাৰ। বিষ্ণু ভক্ত কতে চাওঁ, কতে তই শুনচোন। নহ'লে তয়ো এদিন এইখন ঘৰৰ পৰা আঁতৰি যাব লাগিব। তই থাক, তইতো মহাত্মা গান্ধীৰ আদৰ্শ, দেশপ্ৰেম এইবোৰ লৈয়ে জীয়াই থাক। কিন্তু এটা কথা মনত ৰাখিবি, আজিকালি মানুহৰ দেশপ্ৰেম ফ্ৰিজত ভৰাই থোৱা বিয়াৰৰ বটলটোৰ নিচিনা। আজিকালি মানুহে স্বাধীনতা দিৱস মাছে মঙহে এসাঁজ খাই বন্ধ দিৱস পালন কৰে। আজিকালি মানুহৰ দেশপ্ৰেম ভাৰত পাকিস্তানৰ ক্ৰিকেট খেলতহে জাগি উঠে। হেৰা বলা। আৰু দেউতা, আপুনি এবাৰ কথাবোৰ ভাবিব। আজিকালিৰ নৱ প্ৰজন্মই আপোনাৰ আদৰ্শ মানি নচলে। এবাৰ কথাবোৰ ভাবি চাব, আপোনাৰ আদৰ্শৰ লাখুটি কোনে ধৰিব? জোনাক, জোনাক, वंदे জোনাক। मातरम, वंदे 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 मातरम, লাখুটি, वंदे मातरम। মোৰ ভৱিষ্যত লাখুটি কোন হ'ব? সেয়া নতুন প্ৰজন্ম, আমাৰ দেশৰ লাখুটি। দুৰ্নীতি, ঠগ প্ৰবঞ্চনাত কুঙা হৈ পৰা আমাৰ দেশখনৰ নতুন প্ৰজন্ম, সেয়া দেশৰ লাখুটি।